ব্যতিক্ৰম গ্ৰুপৰ উদ্যোগত আয়োজন কৰা হয় আজাদী কা জশ্ন। ব্যতিক্ৰম গ্ৰুপে আয়োজন কৰা এই অনুষ্ঠানটি গুৱাহাটী প্ৰাগজ্যোতিষ ITA চেণ্টাৰত অনুষ্ঠিত কৰা হয়। প্ৰাক স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই দেশপ্ৰেমমূলক কেইবাটাও গীত গাই দৰ্শকক মুগ্ধ কৰি তোলে। নিউজ টেক্স ৰিপৰ্ট ডিজিটেল আছাম লাইভ। আৰু আজি আপোনাৰ অনুভৱ যে মৰ্মিতা মিত্ৰ আহিছে? আমার দুটা কারণত আমার খুব ভাল লাগিছে। আজি আমি পাক স্বাধীনতা দিবস আমি উদযাপন কৰি আছো। তার লগতে আমি আসাম চাইল্ড এন্ড ওয়েলফেয়ার সোসাইটি যত মানে ছোৱালীবিলাক থাকে তেওঁলোকে স্পেচিয়েল চাইল্ড তেওঁলোকৰ ষ্টুডেণ্টখিনি আহি আজি পাৰফৰ্ম কৰিছে। আমাৰ ব্যতিক্ৰম পৰিয়ালৰ পৰা আমি এটা সৰু এটা এমাউণ্ট 51,000 আজি আমি তেওঁলোকক দিছোঁ এই আশ্ৰমত। আৰু ডাঙৰ কথা আমাৰ ষ্টেজতে চাই বিকাশৰ পৰা তেওঁলোকৰ কাৰণে 1 লাখ টকা এনাউন্স কৰিছে। আৰু দুজন এডভোকেট SC বিশ্বাস আৰু শৈলী শীল তেওঁলোকে 21,000 দিছে। আৰু বহুতে ৰেডি হৈছে তেওঁলোকক দিয়াৰ কাৰণে। তো এইটো আমাৰ এটা খুব ভাল লগা মুহূৰ্ত। আমি স্বাধীনতা দিৱস পালন কৰি আছো, কিন্তু আমাৰ বহুত মা দেউতা এনেকুৱা আছে যে তেওঁলোকক ৰাস্তাত পেলাই যায়, তেওঁলোকৰ কাৰণে কোনো ট্ৰিটমেণ্ট নাই, তেওঁলোকৰ থকাৰ ব্যৱস্থা নাই। এইটো এটা অৰ্গেনাইজেশ্যনে কৰি আছে, তেওঁলোকৰ ওচৰত আজিৰ দিনত আমি থিয় হ'ব পাৰিছো। এইটো আমাৰ কাৰণে এটা খুব প্ৰাউড মুমেণ্ট, খুব সৰু এটা পদক্ষেপ বুলি ভাবোঁ আমি, কিন্তু আমি এইটো কৰিব পাৰিছো। আৰু লগতে আজি আমাৰ লায়ন্স ক্লাব অফ গুৱাহাটী ব্যতিক্ৰমো ইয়াতে ইনভলভ। আৰু আমাৰ মৰ্মিতা মিত্ৰৰ ক্ষেত্ৰত স্পেচিয়েলি আমি ক'ব খোজো, তেখেত এজন ইণ্ডিয়ান ছিংগাৰ। আৰু তেখেতে যিটো সম্প্ৰীতিৰ যিটো তেখেত মেছেজ গোটেই অসম পশ্চিমবংগ বা গোটেই ভাৰতবৰ্ষত যিটো দি আছে, এইটো আমাৰ কাৰণে এটা খুব ভাল এটা মেছেজ। আমি আশা কৰোঁ অহা দিনতো আমাৰ এই অসমত যিটো সম্প্ৰীতিৰ এইটো আমাৰ সদায় আমি বিচাৰোঁ যে আমি বিভিন্ন জনগোষ্ঠী ভাষাগোষ্ঠীৰ মানুহ ইয়াতে থাকোঁ, আমি অকলে একত্ৰিত হৈ যাতে কাম কৰিব পাৰোঁ। এইটো মিউজিকৰ জৰিয়তে হ'ব পাৰে, আৰ্টৰ জৰিয়তে হ'ব পাৰে, ছ'চিয়েল ৱৰ্কৰ জৰিয়তেও হ'ব পাৰে। চবে মিলি আমি একত্ৰিত থকাৰ যিটো মেছেজ, এইটো আমাৰ এটা আমি ব্যতিক্ৰম পৰিয়াল একদম ষ্টাৰ্টিঙৰ পৰা কৰি গৈ আছোঁ, অহা দিনতো কৰিম আমি।